নমস্কাৰ ফ্ৰেন্ডছ, মই প্ৰাঞ্জলে আপোনালোকক সকলোকে স্বাগতম জনালো আছামিজ টিভি প্ৰাঞ্জলৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি মই বৰ্তমান উপস্থিত হৈ আছো শ্ৰী শ্ৰী শংকৰদেৱ মাধ্যমিক বিদ্যালয়ৰ এয়া হৈছে সন্মুখ ভাগত মই আহি উপস্থিত হৈছো। এই বিদ্যালয়খনৰ ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষ 5 আৰু 6 এপ্ৰিল 2025 তাৰিখে এইখন বিদ্যালয় বৰ্তমান হোজাই জিলাৰ 2 নং পিপল পুখুৰীত অৱস্থিত। এই বিদ্যালয়খনৰ যি সোণালী জয়ন্তী বৰ্ষ, এই সোণালী জয়ন্তী বৰ্ষৰ খুঁটা স্থাপনৰ অনুষ্ঠান আজি যিহেতু আছে, এই অনুষ্ঠানলৈ আজি আহিছোঁ আৰু আপোনালোকক প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো সময়ে আপোনালোকক কিছু কিছু দৃশ্যাংশ দেখুৱাই যাম। গতিকে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব। ইতিমধ্যে এয়া হৈছে সেই বিদ্যালয়খনৰ সন্মুখ ভাগ, য'ত মই আহি বৰ্তমান উপস্থিত হৈছোঁ। আৰু ইয়াৰ পিছতে আপোনালোকক দেখুৱাম আজি আচলতে এই বিদ্যালয়খনৰ যি লাই খুঁটা স্থাপন কৰাৰ যি অনুষ্ঠান, এই অনুষ্ঠান ভাগ আৰু লগতে কি কি আজি ইয়াত অনুষ্ঠিত কৰিব সকলোবোৰ দেখুৱাই গৈ থাকিম। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই গৈ থাকিম। আমাৰ আজি সোণালী জয়ন্তী পেণ্ডেলৰ লাই খুঁটা নামি দিয়া লগে লগে দিয়ক। স্থাপনৰ কাৰ্যসূচীত ইয়াত উপস্থিত হোৱা শংকৰদেৱ হাইস্কুলৰ কাৰ্যকৰী সমিতিৰ সমূহ সদস্যবৃন্দ, আদৰণি সমিতিৰ সমূহ সদস্য, আমাৰ শংকৰদেৱ হাইস্কুলৰ ইয়াত উপস্থিত হোৱা অভিভাৱকসকল আৰু সন্মানীয় ৰাইজসকল, লগতে আই মাতৃসকল, আমাৰ এই লাই খুঁটা কাৰ্যসূচীটো আমি ইতিমধ্যেই পালন কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই কাৰ্যসূচী লাই খুঁটা স্থাপনৰ বাবে আমি লংকাৰ পৰা নিমন্ত্ৰণ কৰি আনিছোঁ আমাৰ জয়বাবু সিংহ ডাঙৰীয়া দেৱক। তেখেত লংকা হাইস্কুলৰ প্ৰাক্তন শিক্ষক আৰু বৰ্তমান মণিপুৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ তেখেত সভাপতি। তেখেতক আমি আমন্ত্ৰণ জনাই আনিছোঁ আৰু তেখেতে আমাৰ লাই খুঁটা ভাগ আজি স্থাপন কৰিব আৰু বাকী সকলো ভকতে তেওঁলোকৰ লগত তেখেতৰ লগত সহযোগ কৰিব। দিয়ক দাদা। তেখেতক এখন ফুলান গামোচাই আদৰণি জনাব আমাৰ নাৰায়ণ ঘোষ ডাঙৰীয়া, আমাৰ শংকৰদেৱ হাইস্কুলৰ শিক্ষক।
ফুটাটো ঘূৰাব লাগে নালাগে ভেৰি দিলীপ চাওচোন বহুত ভাল লাগিলে ইমান ভাল লাগিছে অহাৰ কাৰণে ইমান ভাল কৰিছে তোমাৰ ঘৰত যাবলৈ আমি চিন্তা কৰি আছো। লাই খুঁটা স্থাপনৰ যি কাৰ্যসূচী এই কাৰ্যসূচী ৰূপায়ণৰ কাৰণে আমি আমন্ত্ৰণ জনাই অনা লংকা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা মণিপুৰী কলা কৃষ্টি কেন্দ্ৰৰ সন্মানীয় সভাপতি জয়বাবু সিংহদেৱ তেখেতক আমি চমুকে এটি শুভেচ্ছামূলক বক্তব্য আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। এক মিনিটৰ বিদ্যালয়ৰ পৰিচালনা কমিটিৰ সভাপতি সন্মানীয় শিক্ষকবৃন্দ উপস্থিত সন্মানীয় ৰাইজ, আজি মই গৌৰৱ অনুভৱ কৰিছোঁ বিদ্যালয়ৰ ডাঙৰী জয়ন্তী উদযাপনৰ আজি দায়িত্ব স্থাপন কৰিবলৈ মোক সুবিধা দিয়াৰ কাৰণে এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই নিজে গৌৰৱ অনুভৱ কৰিছোঁ আৰু আশা ৰাখিছোঁ গোটেই ৰাইজ মিলি আগন্তুক যি কাৰ্যসূচী হ'ব সোণালী জয়ন্তী উদযাপন সকলোৱে যাতে একলগ হৈ সাফল্যমণ্ডিত কৰিবৰ বাবে মই সকলোৰে পক্ষলৈ মই অনুৰোধ জনালোঁ। ধন্যবাদ। এতিয়া আমাৰ ফটো উঠোৱা কাৰ্যসূচী আৰম্ভ হ'ব। সকলো যেনেকৈ আমাৰ মেগাজিনৰ কাৰণে যিসমূহ ফটো লাগিব সেইটো আমাৰ লোহিত গাঁৱত ইয়াত আছে, তেখেতে ঠিক কৰিব। বাকী অন্যান্য কাম কাজৰ কাৰণে আমাৰ দুগৰাকী সম্পাদক আছে, সম্পাদক দুগৰাকীয়ে কোন ক'ত কেনেকৈ ফটো উঠিব লাগে সেইটো ব্যৱস্থা কৰি দিব। এতিয়া আমি সময় নষ্ট নকৰি এই কাৰ্যসূচীটো ৰূপায়ণ কৰিব লাগে। ধন্যবাদ।
আচ্ছা